আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ওলায়া সজাগ জনতা ওলায়া আমি খাটি দৰঙীয়া ইউটিউব চেনেলৰ পৰা প্ৰতিদিনে আপোনালোকক মনোৰঞ্জন দিবলৈ বিভিন্ন ধৰণৰ ইউটিউবৰ ভিডিঅ' আপোনালোকৰ বাবে নিবেদন কৰি আহিছো কিন্তু আমি মনোৰঞ্জনৰ পথত নগৈ আজিৰ পৰা প্ৰায় ৭৪ বছৰ আগৰ এটি অতি মৰ্মান্তিক কাহিনী আপোনালোকৰ বাবে প্ৰায় এটি ভিডিঅ'ৰ দৰে আপোনালোকৰ ওচৰত নিবেদন কৰিব বিচাৰিছো 1942 চনত 20 ছেপ্টেম্বৰত ব্ৰিটিছৰ বিৰুদ্ধে অসমীয়া মহিলাই কৰা ত্যাগৰ অসমীয়া বীৰাংগনাৰ সংগ্ৰামৰ নিৰ্যাসক প্ৰণাম তথা স্মৃতি ৰোমন্থন কৰিব বিচাৰিছো এই আছিল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ কাহিনী সেয়েহে সকলো দৰ্শকলৈ এটি বিনম্ৰ অনুৰোধ যে ভিডিঅ'টো উপভোগ কৰি আমাৰ কষ্টক আপোনালোকে মূল্যায়ন কৰে যেন সন্মানীয় ইউটিউবৰ দৰ্শকসকল 20 ছেপ্টেম্বৰ দিনটো আমাৰ দেশৰ বাবে আৰু আমাৰ অসমীয়া জাতিৰ সংগ্ৰামী ইতিহাসৰ পৃষ্ঠাৰ উজ্জ্বল তথা স্বৰ্ণাক্ষৰেৰে লিখা এটি গুৰুত্বপূৰ্ণ দিন 1826 চনৰ 24 ফেব্ৰুৱাৰীত মান ৰজা বডভাইৰ লগত ইয়াণ্ডাবুত হোৱা সন্ধিৰ ফলাফলত সমগ্ৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ গ'ল তাৰ পিছৰে পৰাই সমগ্ৰ ভাৰতবৰ্ষ জুৰি আৰম্ভ হ'ল সেই পৰাধীনতাৰ শিকলি চিঙাৰ ৰক্তক্ষয়ী আন্দোলনৰ এফালে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আইন অমান্য ভাৰত ত্যাগ আন্দোলন আৰু সীমাৰ পৰিধিৰ সিপাৰৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৱে চলাই যোৱা সহিংস আন্দোলনেৰে ব্ৰিটিছক জনোৱা প্ৰত্যাহ্বান ঠিক তেনে মুহূৰ্ততে অৰ্থাৎ 1942 চনত আৰম্ভ হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষ জুৰি বাজি উঠিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ শেষ ৰণদুন্দুভি পথৰুঘাট আপোনালোকে পাহৰিছে নেকি পথৰুঘাট যিয়ে আজিও ব্ৰিটিছৰ বিৰুদ্ধে কৰা অসমীয়াৰ সংগ্ৰামী সত্তাৰ সাক্ষী হৈ থিয় দি আছে নেলিয়াপুলৰ কথা পাহৰিছে নেকি যি নেলিয়াপুলৰ জিয়াচিয়ৰে ভাৰতীয় স্বাধীনতা আন্দোলনত অসমীয়া দেশপ্ৰেমিকৰ অসূৰ্য স্পৰ্শা সতীত্বক আজিও সাক্ষী হৈ থিয় দি আছে কিন্তু অসমীয়া হিচাপে জানো আজি আমি লাজ নাপাওঁ যেতিয়া আমি 42 20 ছেপ্টেম্বৰত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ব্ৰিটিছৰ গহপুৰ থানাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা কনকলতা বৰুৱা মুকুন্দ কাকতি আদি শ্বহীদৰ পৰিচয় আমাৰ মাজৰে আমি নিৰ্বাচন কৰি পঠোৱা নেতা পালি নেতা ব্লু আইড ব্যক্তি স্বাধীন ৰাজনৈতিক মন্ত্ৰী আমলাবোৰে বিভিন্ন বিভৎস পৰিচয় দি আমাক অসমীয়া হিচাপে লাজ দিয়ে আমি জানো 1942 এই শ্বহীদসকলক এই স্বাধীনতা আন্দোলনৰ কাণ্ডাৰী কনকলতা বৰুৱা মুকুন্দ কাকতি আমি কোনে চিনি পাওঁ আজি কোনেও চিনি নাপাওঁ নহয় জানো কিয় চিনি নাপাওঁ অসমীয়া হিচাপে আমি যদি আমাৰ এই স্বনামধন্য বীৰ বীৰাংগনাসকলৰ ত্যাগক চিনি নাপাওঁ আমি সেই বীৰসকলক চিনি নাপাওঁ আমাৰ শ্বহীদসকলক চিনি নাপাওঁ তেনেহলে সেই অসমীয়া ঠিক অসমীয়া ঠিক তথাপি কওঁ বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয়াই অসম বল জয়াই অসম বল জয়াই অসম বল জয়াই অসম বল